নমস্কাৰ, তোমালোক সকলোলৈকে ৰিচাৰ্জ চেকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি তোমালোকৰ কাৰণে এখন ৰুটমেপ লৈ মই আকৌ আহিছোঁ। আজি ৰুটমেপখন হ'ব তোমালোকৰ জেনেৰেল ছায়েন্সৰ 5 মে'ৰ পৰা 31 মে'ৰ ভিতৰত আমি ৰুটমেপত অনুযায়ী কোনটা চেপ্টাৰ কোনদিনাখনত কমপ্লিট কৰিব পাৰিবা। তোমালোকে এটা নিৰ্ধাৰিত সময় ধৰি দিছিলোঁ যাতে তোমালোকে সেই সময় অনুযায়ী কৰিব পাৰা। চ' আজি আমাৰ এই ৰুটমেপখন 7 মে'ৰ পৰা 31 মে'লৈকে ষ্টাৰ্ট হ'ব। তেনে ব'লা আমি ৰুটমেপখন আৰম্ভ কৰোঁ। এতিয়া আমি 7 মে'ৰ পৰা 12 মে'লৈকে কি কৰিম, পোহৰ লেচনটো কৰিম, বিজ্ঞানৰ পোহৰ লেচনটো কৰিম। আৰু 13 মে'ৰ দিনাখন আমি যিখিনি MCQ, PYQs আৰু চেবাৰ অফিচিয়েল চেম্পল পেপাৰখন দিছিলে, সেই চেম্পল পেপাৰখনৰ পৰা আমি পোহৰৰ যিখিনি কুৱেশ্যনখিনি চাম, MCQ চাম, সেইখিনি আমি প্ৰেক্টিছ কৰিম। চ' আমি 7 মে'ৰ পৰা 12 মে'লৈকে পোহৰ চেপ্টাৰটো পঢ়িম, গোটেই কুৱেশ্যনখিনি মুখস্থ কৰিম। তাৰপৰা 13 মে'ৰ দিনাখন এইখিনি আমি কি কৰিম, ধুনীয়াকৈ প্ৰেক্টিছ কৰিম, চাম, MCQ চাম, PYQ চাম, এইখিনি গোটেইখিনি চাম। আমি তাৰ পৰা এটা MCQ এটা আহি গম পাম কেনেকৈ হ'ব। চ' এতিয়া আমি আকৌ 14 পৰা 15 মে' দুদিন আকৌ আমি কৰিম পোহৰৰ কৰিম। পোহৰৰ কি কৰিম, যিখিনি আমাৰ পোহৰৰ মেথছখিনি আছে ন, অংকখিনি আছে, সেই অংকখিনি পোহৰৰ কমপ্লিট কৰিম দুদিনৰ ভিতৰত। আৰু যিখিনি আমাৰ ছবিখিনি আছে, বহু চিত্ৰ আঁকিবলৈ আহে ন পোহৰৰ, আয়তাকাৰ মাজেৰে পোহৰৰ প্ৰতিফলনে তেনেকৈ কিবা এটা আছিলে। তেনেকুৱা আমি কি কৰিম, সেইখিনি যিখিনি চিত্ৰ আছে সেইখিনি আমি প্ৰেক্টিছ কৰিম। তাৰপৰা আমি 15 মে'ৰ পৰা 21 মে'লৈকে আমি কি কৰিম, জীৱন প্ৰক্ৰিয়া লেচনটো পঢ়িম। এইকেইদিনত আমি 15 পৰা 21লৈকে আমি জীৱন প্ৰক্ৰিয়াটো পঢ়ি কমপ্লিট কৰি দিম। তাৰপৰা 22 মে'ৰ দিনাখন আমি কি কৰিম, PYQs, MCQ সেইবোৰ আমি চেক কৰিম। আকৌ 23 মে'ৰ পৰা 24 মে'লৈকে আমি জীৱন প্ৰক্ৰিয়াৰ যিখিনি ছবিখিনি আছে সেইখিনি আমি প্ৰেক্টিছ কৰিম। আৰু 25 মে'ৰ পৰা 31 মে'লৈকে গোটেইখিনি যিখিনি আছে আমি গোটেইখিনি আকৌ এবাৰ ৰিভিজন কৰিম। আৰু এইখিনি যদি আমি কৰোঁ, আমাৰ ছায়েন্স গোটেইখন ধুনীয়াকৈ কমপ্লিট হৈ যাব। তোমালোকৰ এইটো সময়সূচী অনুযায়ী তোমালোকে পঢ়া, এই ৰুটমেপৰ অনুসৰি তোমালোকে নিজৰ কামখিনি কৰি যোৱা, তেতিয়া ছায়েন্সৰ এটা ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। লগ পাম তোমালোকৰ সৈতে এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।